আমিও যোৱা 13 এপ্ৰিল তাৰিখে গোলাঘাট সদৰ থানাত আমি ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আমাৰ দৃষ্টিগোচৰ হৈছিলে যে খুমটাই সমষ্টিৰ 5 নং মৰঙী জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী জুমণি বৰুৱা ফুকন তেখেতে যিখন জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল তেওঁৰ মনোনয়নত, সেই জাতিগত প্ৰমাণপত্ৰখন আমি আচলতে যি তদন্ত চলাইছে তদন্তৰ মতে তেখেতৰ এখন ভুৱা। যিহেতু তেখেত আহোম সম্প্ৰদায়ৰ মানুহ নহয়, তেখেতে আহোম OBC বুলি এখন জাতিগত প্ৰমাণপত্ৰ তেখেতে মনোনয়ন পত্ৰৰ লগত দিছিলে। এতিয়া কথা হৈছে কি, আমি যোৱা 13 তাৰিখেই এই সংক্ৰান্তত আমি পুলিচ প্ৰশাসনক এখন এজাহাৰ দিছিলোঁ আৰু এই পুলিচ প্ৰশাসনে কি কৰিছে, আমাক যোৱাকালি 17 তাৰিখে আমাক ফোন কৰি তেখেতসকলৰ থানালৈ আমন্ত্ৰণ জনাই তেখেতসকলে কালি কেছটো গোট কৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে। এতিয়া এই 5 দিন 6 দিন সময়ৰ মাজত তেওঁলোকে ক'ত গৈছিলে? ইতিমধ্যে কালি প্ৰাৰ্থী নাম ঘোষণা কৰিছে। কালি কোনে কোনে ইলেকশ্যনত অৱতীৰ্ণ হ'ব তাৰ তালিকা ঘোষণা, তাৰ কিছু মুহূৰ্তৰ আগত আমাক মাতি নি তেখেতসকলে এই কি কয় মাতিছে। এই 5 দিন আমাক তেখেতসকলে কিয় নামাতিলে, এই সম্পৰ্কত আমাক কিয় নুসুধিলে? ইয়াত আমাৰ কিছু ৰাজনৈতিক আমি ষড়যন্ত্ৰ যেন গুণ পাইছোঁ। লগতে আমি আমাৰ আয়ুক্ত মহোদয়কো লগ কৰিছিলোঁ, তেখেতেও এই ক্ষেত্ৰত সিমান গুৰুত্ব আমাক নিদিলে। আৰু আমি তেখেতৰ যি কাষ্ট চাৰ্টিফিকেট, এই কাষ্ট চাৰ্টিফিকেটখন কেনেকৈ পালে, কোনে কি কৈছে, এই সম্পৰ্কত আমি এক নিজেই কালি তথ্য যোগান ধৰিবৰ বাবে গৈছিলোঁ। আমি যিখন আপোনাৰ ৰঙামাটি যিজন গাঁওবুঢ়া গাঁও প্ৰধান তেখেতৰ ওচৰলৈ আমি গৈছিলোঁ আৰু তেখেতে কৈছিলে যে এই জুমণি বৰুৱা ফুকনৰ পিতা হৈছে চন্দ্ৰ ফুকন আৰু চন্দ্ৰ ফুকনৰ দেউতাক হৈছে স্বৰ্গীয় ইন্দ্ৰেশ্বৰ ফুকন। তেখেতসকলে কি কৈছে, পূৰ্বতে আছিলে তেখেতসকল ৰঙামাটি মৌজাৰ আলামী চাপৰি লাংলঙীয়া গাঁৱৰ বাসিন্দা আৰু তেখেতসকলৰ পৰিয়াল এতিয়াও তাত বাস কৰি আছে। কিন্তু পাছত তেখেতসকলে কি কৈছে, বোকাখাটৰ এই 2 নং ৱাৰ্ডত তেখেতসকলে বাস কৰিবলৈ লৈছে, আজিও তাতে তেখেতসকলে আছে। গতিকে আমি এই যিগৰাকী প্ৰথম আমি এই ৰঙামাটিৰ যিগৰাকী গাঁওবুঢ়া গাঁও প্ৰধান তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতে কৈছে কোনোমতেই তেখেতলোক আহোম সম্প্ৰদায়ৰ মানুহ নহয়, তেখেতলোক হৈছে জেনেৰেল কাষ্টৰ কলিতা সম্প্ৰদায়ৰ লোক। আৰু তেখেতে আমাৰ আগতে তাৰ গাঁৱৰ মানুহকো ফোন কৰি সোধাই দিছে যে তাৰ গাঁৱৰ মানুহে কৈছে আমাৰ ইয়াত আহোম সম্প্ৰদায়ৰ মানুহ নাই, তেখেতসকল হৈছে উচ্চ বৰ্ণৰ কলিতা সম্প্ৰদায়ৰ লোক। আৰু তেখেতে এই বিষয়ত আমাক এখন লিখিত প্ৰমাণপত্ৰও দিছে। ইয়াৰ পাছত আমি বোকাখাটলৈ যাত্ৰা কৰিছিলোঁ আৰু বোকাখাটত আমি 2 নং ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ, তেখেত BJP দলৰে, তেখেতৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতকো আমি এখন আবেদন জনাইছিলোঁ আৰু তেখেতেও কৈছে যে এইটো অতি দুখৰ কথা কৈছে। আমাৰো ইয়াত আলোচনা হৈ আছে, আমিও জানো তেখেত সকলো চিনি পাওঁ, আমাৰ ঘৰৰ পৰা অকণমান আঁতৰতে বোলে, আৰু তেখেত কলিতা সম্প্ৰদায়ৰ লোক আমিও অতি ভালকৈ জানো আৰু এইটো বিষয়ে আমি শুনি আমিও বেয়া পাইছোঁ। গতিকে তেখেতেও আমাক লিখি দিছে, আমি যিখন এপ্লিকেশ্যন তেখেতক দিছোঁ তাতেই লিখি দিছে যে তেওঁ কলিতা সম্প্ৰদায়ৰ লোক হয়। এতিয়া আমি আগতেই জনাইছোঁ, কিন্তু এই দৈগুঙৰ যিগৰাকী গাঁওবুঢ়া তেখেতৰ নাম হৈছে শ্ৰীমতী কিৰণ হাজৰিকা, তেখেতে আকৌ প্ৰমাণপত্ৰখনত দিছে, আপোনালোকেও পাইছে, এইটো মিডিয়াত প্ৰচাৰো হৈছে। তেখেতে কৈছে যে তেখেত কি কয়, এই তেখেতৰ জন্ম এই কি নাম কয়, এইখন দৈগুঙৰ কি কয় পংকিয়াল গাঁৱত বুলি কৈছে। এইটো অতি ভুৱা। আমি ইমানখিনি প্ৰমাণপত্ৰ দিয়াৰ পাছতো তেখেতৰ মনোনয়ন কিয় নাকচ নকৰিলে, এইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন গৈছে। আমি ইয়াত চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে এই নিৰ্বাচন, যি পঞ্চায়ত নিৰ্বাচন, ই সঁচাকৈ নিকাভাৱে হৈছেনে? আৰু লগতে আমি আৰু এটা কথা আজি উত্থাপন কৰিব বিচাৰিছোঁ। এই কাণ্ডটো হৈছে খুমটাই সমষ্টিত, আৰু আমি সকলোৱে জানো যে খুমটাই সমষ্টিৰ যিজন বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়াদেৱ, মই ব্যক্তিগতভাৱে তেখেতক জানো, মোৰ ঘৰৰ পৰা বেছি দূৰত ঘৰ নহয়, তেখেতক মই খুব সন্মান কৰোঁ। এইকাৰণে সন্মান কৰোঁ যে তেখেতক আমি যদি মন্ত্ৰীসকলক বাদ দি যদি বিধায়ক, অসমৰ আটাইকেইজন বিধায়ক লগত তাত থাকে 1 নম্বৰত মই তেখেতক ৰাখিম। তেখেতৰ যিখিনি কৰ্ম, তেখেতে যেনেকৈ মানুহৰ ঘৰে ঘৰে যাই যিখিনি কাম কৰে, তাৰ কাৰণে তেখেতক মই 1 নম্বৰত ৰাখিম। কিন্তু আজি মই তেখেতক বেয়া পাইছোঁ, ধিক্কাৰ দিছোঁ। তেখেতে এই বস্তুটো কিয় ব্যৱস্থা নল'লে? আৰু এই জিলা পৰিষদত এগৰাকী প্ৰাৰ্থী নোলালেনে, তেওঁক বাদ দি এগৰাকী প্ৰাৰ্থী নোলালেনেকে যি হায়াৰ ছেকেণ্ডেৰী পাছ হয়, যি BJP হৈ প্ৰতিদিনে আগবঢ়াব পাৰে, তেনেকুৱা এগৰাকী প্ৰাৰ্থী তেওঁলোকে নোলালে যে তেখেতলোকে এই ভুৱা মিছলীয়া প্ৰাৰ্থীগৰাকীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
নে কি খুমটাইত বিজেপিৰ অৱস্থা অতি বেয়ালৈ ঢাল খাইছে নেকি, এইটো আমাৰ প্ৰশ্ন হয়। লগতে আমি যিহেতু মিডিয়াত প্ৰচাৰ হৈছিলে, গতিকে মৃণাল শইকীয়া ডাঙৰীয়াই কিয় ইয়াৰ ওপৰত বিচাৰ নল'লে, সেইকাৰণে আমি তেখেতৰ ওপৰতো আমাৰ মানে সন্দেহৰ ভাৱ মানে জাগৃত হৈছে। আৰু দ্বিতীয় কথা হৈছে যে আমি এই প্ৰশাসনক যি বাৰে বাৰে জনাই আছোঁ, আমি ইমানখিনি তথ্য দিছোঁ, তেখেতসকলে কিয় নল'লে? ইয়াত ক'ৰবাত কিবা অংক মানে টকা পইচাৰ অংক কিবা জড়িত হৈছে নেকি? আমি ইতিমধ্যে পাইছোঁ, আমাৰ হাতত প্ৰমাণ আছে যে কেইবাগৰাকীও প্ৰাৰ্থী কোনোবাই হয়তো শিক্ষাগত ভুৱা প্ৰমাণ পত্ৰ দিছে, এনেকুৱা কিছুমান আমি বাতৰিত পাই আছোঁ যে তেখেতসকলৰ লগালগ তেখেতসকলৰ মনোনয়ন পত্ৰ নাকচ হৈছে। কিন্তু এই প্ৰাৰ্থীগৰাকীৰ ওপৰত ইমান আমি প্ৰমাণ দিয়াৰ পাছতো কিয় নাকচ নহ'ল? নে তেওঁ বিজেপিৰ কাৰণেই নাকচ নহ'ল? খুমটাই সমষ্টিত দ্বিতীয়গৰাকী প্ৰাৰ্থী নাই নেকি? নে তেওঁ কিবা বৃহৎ অংকৰ কিবা আৰ্থিক লেনদেন কৰি কিবা কাৰোবাক মেনেজ কৰিছে? গতিকে ইয়াৰ ওপৰত আমি তদন্ত বিচাৰিছোঁ। আৰু লগতে আজি আমি এটা কথা ঘোষণা কৰিব বিচাৰোঁ, আমি ক্ষান্ত নাথাকোঁ। যিহেতু আমাৰ জাতিৰ অপমান হৈছে, আমাৰ আহোমৰ অপমান হৈছে, আমি ইয়াৰ বিৰুদ্ধে সদায় আমি আহোমৰ এটা জাতীয় সংগঠন, গতিকে আমি ইয়াৰ বিষয়ে থিয় দিম। আৰু এই সম্পৰ্কে আমি ইতিমধ্যে আমি উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগত আমি কথা বতৰা হৈছে, আমি এই বিষয়টো উচ্চ ন্যায়ালয়লৈ আমি লৈ যাম অতি সোনকালে। এতিয়া উচ্চ ন্যায়ালয় বন্ধ আছে বুলি আমি গম পাইছোঁ, 21 তাৰিখে খোলা আছে, হয়তো আমি 21 তাৰিখে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিম। গতিকে এই বিষয়ে আমি এইটো উচ্চ ন্যায়ালয় আমি নিমেই, আমি ক্ষান্ত নাথাকিম। আৰু ইয়াৰ পাছত আমাৰ সম্পাদক আছে, সম্পাদকক মই ক'বৰ বাবে অনুৰোধ জনাইছোঁ। পুলিচে আমাক সেইদিনানি গোচৰখন ল'লে, লৈ পেলাইনি আমাক একো নিমন্ত্ৰণ জনা নাই। মাজতে এদিন মাত্ৰ মোলৈ ফোন এটা গৈছিলে, তেখেতে ক'লে যে আপোনালোকৰ এইখন ৰেজিষ্টাৰ হ'ব, গতিকে কি কয় মোৰ এই কি বুলি কয় এইখন আধাৰ কাৰ্ড বিচাৰিলে, সিমানেই। তাৰপৰা নাই। কালি ফোন কৰিছে যে আপোনালোক 3জন থানালৈ আহিব লাগিব। কালি গৈছোঁ, যোৱাৰ পাছত তেখেতে তেতিয়াহে আমাক ইটো সিটো প্ৰশ্ন কৰিছে, ক'ত পালে আপোনালোকে, ক'ত গম পালে, এনেকুৱাবোৰ কৰিছে। কোনো মানে গুৰুত্ব নাই, বিশেষ গুৰুত্ব নাই। আৰু আমি প্ৰশ্ন কৰিছোঁ যে মানে কৈছোঁ যে এইটো কেতিয়া পাম বোলে, চাওঁচোন কি কৰিব পাৰোঁ। আমাৰ গোলাঘাট থানা কি আছিলে তেখেতৰ নামটো মই পাহৰি গৈছোঁ, যিজনক দিছে, ধ্ৰুৱজ্যোতি শইকীয়া তেখেতে। গতিকে ৰেজিষ্টাৰ হ'ল বুলি কৈছে। আৰু গতিকে আমি সেইকাৰণে আমি হাইকোৰ্টলৈ যোৱাৰ মানে উচ্চ ন্যায়ালয় যোৱাৰ আমাৰ কি কয় আমি চিন্তা কৰিছোঁ। ইতিমধ্যে আমি এই সম্পৰ্কে কথাও পাতিছোঁ উকিলৰ লগত। গতিকে এইটো আমি ক্ষান্ত হৈ নাথাকিম। আৰু তেওঁ ইলেকশ্যনটো ইতিমধ্যে তেখেতৰ নাম আহিলে, তেখেতে ইলেকশ্যনত অৱতীৰ্ণ হ'বই, তেখেতে নাকচ নকৰিলে। কিন্তু আমি এই বিষয়টো পাছলৈ আমি ইলেকশ্যনৰ পাছতো কিন্তু এই বিষয়টো আমি এৰি নিদিওঁ। এই বিষয়টোত আমি মানে যিহেতু এইটো এটা আমি জাতিৰ ক্ষেত্ৰত আমি কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। ধন্যবাদ। কথা পাতিছিলোঁ, তেওঁলোকে OBC বোৰ্ডে প্ৰমাণ পত্ৰ দিয়ে, তেওঁলোকৰ যিজন গাঁও প্ৰধানৰ যিখন গাঁও প্ৰধানে যিখন চাৰ্টিফিকেট দিয়ে, প্ৰমাণ পত্ৰ দিয়ে, তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে গাঁও প্ৰধানে তেওঁক লিখি দিছে যে তেওঁ আহোম সম্প্ৰদায়ৰ লোক হয়, সেইবুলি সেইখনৰ ওপৰত দিলে। গতিকে তেওঁলোকেও এই ক্ষেত্ৰত আমি জানিছোঁ, তেওঁলোকেও এই ক্ষেত্ৰত ব্যৱস্থা লৈ আছে। সেইকাৰণে আৰু আমি এইটো কৈ আহিছোঁ যে আমি সকলোকে আইনী আওতালৈ আনিব লাগে বুলি আমি দাবী কৰিয়ে আছোঁ। আৰু দোষীক শাস্তি দিব লাগে। আৰু আমিতো তেখেতৰ মনোনয়ন পত্ৰ নাকচ হোৱাটো বিচাৰিছিলোঁ, কিন্তু নাকচ নকৰিলে। আমি কালি দেখিলোঁ তেখেতৰ নাম ইতিমধ্যে ইলেকশ্যনৰ হেৰিত অন্তৰ্ভুক্ত হৈছে। আমি জনাত বোলে তেখেতসকলে আমাক জনোৱা মতে যে গাঁওবুঢ়াৰ চাৰ্টিফিকেটখনে, যিহেতু গাঁওবুঢ়াই হৈছে গাঁওখনৰ প্ৰধান, তেওঁ সেইখনকেই চৰকাৰী বিষয়া, গতিকে সেইখনকেই বিশ্বাস কৰি লয় তেওঁলোকে। ৰিপৰ্টাৰ লাইভ।